29 আগষ্ট তাৰিখে তাত এনেকুৱা এটা উত্তৰ আহিলে যে সোণাপুৰ চক্ৰত কোনো ধৰণৰ বেদখল নাই। যদি তাতে বেদখল নাই তেতিয়াহ'লে উচ্ছেদ কিয়? তাত কোনে বেদখল কৰিছে? মাটি টুকুৰা ট্ৰাইবেল বেল ব্লক হয়নে নহয়? তেওঁলোক বিদেশী নে স্বদেশী? তেওঁলোক ক'ৰ পৰা আহিছে? সোণাপুৰৰ কচুতলিৰ উচ্ছেদিত ভূমি বেদখলকৃত নাছিল। সোণাপুৰৰ জনজাতীয় আবেষ্টনীৰ ভূমি জলাশয়ত হোৱা নাই বেদখল। RTI তথ্যই উদঙাইছে চৰকাৰৰ দুমুখীয়া নীতি। এটেনশ্যন সোণাপুৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া ডাঙৰীয়া, প্ৰথমে আপোনাক কেইটামান দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া দেখিছে, এয়া সকলোৱে জানিছে, এয়া সোণাপুৰৰে দৃশ্য। সিদিনাৰ ঘটনা। সোণাপুৰৰ কচুতলিত চৰকাৰে চলালে উচ্ছেদ অভিযান। যিটো ঘটনাই জোকাৰি গৈছে এতিয়া সমগ্ৰ ৰাজ্য। প্ৰথম পৰ্যায়ৰ যি উচ্ছেদ অভিযান চলিছিল আৰু তাৰ পিছত উচ্ছেদিত লোকে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিল। উপায়হীন হৈছিল আৰক্ষীসকল। আৰক্ষীয়েও শূন্যলৈ গুলী চলাব লগা হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীসহ বহু লোক আহত হৈছিল। 3জনকৈ লোক নিহত হোৱাৰ বিপৰীতে আপুনিও নিজে সেই স্থানতেই আহত হৈছিল। কিন্তু এতিয়া এক প্ৰশ্ন হৈছে, প্ৰকৃতাৰ্থত কচুতলিত উচ্ছেদিত লোকসকলে ভূমি বেদখল কৰিছিল নে? পিছে এই উচ্ছেদ কিমান শুদ্ধ ৰূপত হৈছে? এয়া আমাৰ প্ৰশ্ন নহয়, এয়া এতিয়া ৰাইজৰ বাবে প্ৰশ্ন হৈ পৰিছে। এক RTI তথ্যই বহুতৰে মনত চৰকাৰৰ এই উচ্ছেদ অভিযানক লৈ সন্দেহ বিয়পাই দিছে। ৰাজনৈতিক চলনাৰ বাবে উচ্ছেদ চলোৱা হ'ল নেকি সোণাপুৰৰ কচুতলিত? এনেধৰণৰ মতামতো শুনিবলৈ পোৱা গৈছে। প্ৰথমেই মন কৰক আপুনি এইখন পত্ৰলৈ। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই পত্ৰখন সোণাপুৰৰ ৰাজচক্ৰ বিষয়াই প্ৰেৰণ কৰিছিল 2024 চনৰ আগষ্ট মাহৰ 29 তাৰিখে। এগৰাকী RTI কৰ্মীৰ প্ৰশ্নৰ উত্তৰত ৰাজচক্ৰ বিষয়াই প্ৰেৰণ কৰিছিল এইখন পত্ৰ, যিখন পত্ৰত ৰাজচক্ৰ বিষয়াই উল্লেখ কৰিছে যে সোণাপুৰ চক্ৰত কোনো বেদখল হোৱা নাই। সোণাপুৰ ৰাজচক্ৰ বিষয়াই সোণাপুৰৰ জনজাতীয় আবেষ্টনীৰ ভূমিত কোনো ধৰণৰ বেদখল হোৱা নাই বুলি উল্লেখ কৰাৰ পাছতেই ৰহস্যজনকভাৱে চলিত মাহৰ 14 তাৰিখে আৰম্ভ কৰিলে কচুতলিত উচ্ছেদ অভিযান। সোণাপুৰ ৰাজচক্ৰ বিষয়াই RTIৰ তথ্যত বেদখল নাই বুলি কোৱাৰ পিছত 15 দিন পাছতেই কচুতলিৰ বাসিন্দাসকল কেনেকৈ বেদখলকৃত হৈ পৰিল? এতিয়া বিভিন্নজনে এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে। বিষয়টো লৈ সামাজিক মাধ্যমতো ব্যাপক চৰ্চা চলিছে। এতিয়া বহুতেই কৈছে, যদি কচুতলিৰ ভূমি জনজাতীয় আবেষ্টনীৰ আছিল আৰু তাত যদি বেদখল হৈছিল, তেন্তে ৰাজচক্ৰৰ বিষয়াগৰাকীয়ে বেদখল হোৱা নাই বুলি RTI তথ্যত কিয় উল্লেখ কৰিছিল? নে বিষয়াগৰাকীয়ে বেদখলকৃত লোকসকলকো ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছিল? নে চৰকাৰৰ হেঁচাত বিষয়াগৰাকীয়ে নিজৰ প্ৰতিবেদন পৰৱৰ্তী সময়ত সলনি কৰিবলৈ বাধ্য হৈছিল?
এই প্ৰশ্নসমূহৰ উত্তৰ এতিয়া আমাৰ হাতত নাই। ইয়াৰ উত্তৰ দিব পাৰিব কেৱল আপুনি, অৰ্থাৎ সোণাপুৰ ৰাজচক্ৰৰ চক্ৰ বিভাগ আৰু চৰকাৰেহে। ইফালে এই বিষয়টোক লৈ বিৰোধী শিবিৰতো চলিছে চৰ্চা। কংগ্ৰেছ, অসম জাতীয় পৰিষদ, AIDFৰ মাজতো ইয়াকে লৈ হৈছে আলোচনা। এই বিষয়বস্তুক লৈ অসম প্ৰদেশ কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই কি ক'লে প্ৰথমে আপুনি শুনি লওক। চাওক, প্ৰথম কথাটো কি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে জানে যে অসমৰ ৰাইজে তেখেতৰ কুকৰ্মৰ কথা, তেখেতৰ দুৰ্নীতিৰ কথা উমান পাইছে আৰু ভালকৈ বুজি পাইছে। আৰু আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ এটা কথাৰ উমান পাইছে যে 2026 চনত আৰু তেখেতক কোনোপধ্যে অসমৰ ৰাইজে আৰু এই মুখ্যমন্ত্ৰীৰ আসনত নাৰাখে, বিজেপিকে মানে চৰকাৰৰ আসন নাৰাখে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া কেৱল তেওঁৰ অমিত শ্বাহ, নৰেন্দ্ৰ মোদীক খোজ কৰাৰ বাবে তেখেতে এইবিলাক হিন্দু মুছলমানৰ আচলতে নাটক কৰি আছে। আপোনালোকে দেখিছে এইখন যোৱা আচলতে মাৰ্চ মাহৰ 14 তাৰিখে RTIৰ বাবে এপ্লাই কৰিছিলে যে সোণাপুৰত বেদখল আছে নেকি, তথ্য জনাৰ কাৰণে এপ্লিকেশ্যন দিছিল। আৰু 29 আগষ্ট তাৰিখে তাত এনেকুৱা এটা উত্তৰ আহিলে যে সোণাপুৰ চক্ৰত কোনো ধৰণৰ বেদখল নাই। আৰু এই উত্তৰটো কোনে দিছে? ৰাজহ চক্ৰ বিষয়ে দিছে। যদি এটা কথা আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে যে যদি উচ্ছেদ নাই, যদি তাতে বেদখল নাই তেতিয়াহ'লে উচ্ছেদ কিয়? আৰু যদি বেদখল আছিল তেতিয়াহ'লে ৰাজহ চক্ৰৰ পৰা বেদখল নাই বুলি কিয় কৈছিলে? যদি নাই বুলি কোৱাৰ পিছত এই ৰাজহ চক্ৰ বিষয়াগৰাকীক তেওঁলোকে নিলম্বন কৰিছে নেকি? যদি ৰাজহ চক্ৰ বিষয়াগৰাকী শুদ্ধ হয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে বা কিছুমান আম্বানী আদানীৰ দৰে কিছুমান পুঁজিপতিক সেই মাটিখিনি গতাবৰ কাৰণে এটা অভিযান্তি ৰচিছে নেকি? নে তেওঁৰ নিজৰ পত্নীয়ে সোণাপুৰৰ গোটেই মাটিখিনি দখল কৰিব বিচাৰিছে? সেই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট কৰিব লাগে। আমি কংগ্ৰেছ দলে প্ৰথমৰ পৰাই কৈ আহিছোঁ, যদি বেদখল আছে তেওঁলোকক বেদখল মুক্ত কৰিব লাগে, উচ্ছেদ কৰিব লাগে। তাত কোনো ধৰণৰ আমাৰ ক'বলগীয়া একো নাই। বেদখল হৈছে যদি উচ্ছেদ কৰক। কিন্তু বেদখলৰ নামত যদি আপোনালোকে কেতিয়াবা বাংলাদেশী বুলি কয় তেতিয়াহ'লে সেই মানুহখিনিক উচ্ছেদ কৰাৰ পিছত তেওঁলোকক বিতৰণ কৰিছে নে কৰা নাই সেইখিনি তথ্য কিন্তু ৰাইজৰ আগত দিব লাগিব। কাৰণ ইয়াতকৈ ডাঙৰ ভয়ংকৰ কিছুমান তথ্য আছে। অকল এইসকলতে বেদখল হৈ থকা নাই, বেদখল কিন্তু আজি মাজুলীতো হৈছে। 28 বিঘা মাটি বেদখল কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ নামত বেদখল হোৱা বুলি তাৰ ৰাইজে অভিযোগ কৰে। তেখেতসকলে কিনা বুলি কৈছে, কিন্তু আমি যদি সঠিক নিয়মত যাওঁ তেতিয়াহ'লেতো বেদখলেই হ'ব। কিয়নো মাজুলীত এতিয়াও মাত্ৰ পাৰ্মিশ্যন আছে, তাৰ যদি কোনোবা খিলঞ্জীয়া ভূমিপুত্ৰই যদি মাটি কিনে, সেই মাটি মাত্ৰ এগৰাকী ব্যক্তিয়ে, তেওঁ জনজাতীয় লোক হ'লেও মাত্ৰ 7 বিঘা মাটি তেওঁৰ নিজৰ নামত নামজাৰি কৰিব পাৰিব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীয়ে কেনেকৈ 28 বিঘা মাটি নামজাৰি কৰিলে? গতিকে এইটো এটা বেদখল। কলিয়াবৰত যি 106 বিঘা মাটি, সেই মাটি আছিল কৃষিভূমি। সেই কৃষিভূমি কেনেকৈ উদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰিলে সেইটোও একেবাৰে বেআইনী। আৰু যদি সেইখিনি তেওঁ উদ্যোগিক ভূমি কৰিব বিচাৰিছে সেইটো এটা আচলতে ডাঙৰ বেদখল হৈছে। গতিকে এই বেদখলবিলাকক উচ্ছেদ কৰিব লাগে। আপোনালোকে দেখিছে শিলহাকত খিলঞ্জীয়া লোকসকলে ঘৰ বান্ধিছিলে, তেওঁলোকে সম্পূৰ্ণ সুবিধা পাইছিলে, মানে স্কুলৰ পৰা আদি কৰি সকলো আছিলে, তেওঁলোকক বেদখল কৰিলে। কিন্তু সেই একে শিলহাকতে বন্দাজানৰ পানীৰ এই গোটেই বন্দাজানটো বন্ধ কৰি জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যোৱা এটা ৰাস্তা বনাই দি আছে, যাৰ বাবে আজি সকলো মানুহে মানে পানীৰ কাৰণে গুৱাহাটীৰ যে বানপানীৰ যিটো অন্যতম এটা ৰিজন হৈছে, কাৰণ হৈছে এই যে বন্দাজান বন্ধ কৰি জয়ন্ত মল্লৰ ঘৰলৈ যোৱা যি ৰাস্তা বনাইছে সেইটো এটা অন্যতম কাৰণ। কিন্তু যদি শিলহাকত সঁচাকৈ উচ্ছেদ কৰিছিল তেতিয়াহ'লে জয়ন্ত মল্লৰ ঘৰলৈ যোৱা ৰাস্তাটো কিয় ভাঙি দিয়া হোৱা নাছিল? কিয় সেই পানী জলাশয়খিনি বন্ধ কৰি ৰখা হৈছে? সেইটোৰ কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব লাগে। শিলহাকত এতিয়ালৈ কিয় আজমলৰ ঘৰ ভাঙি দিয়া হোৱা নাই? এতিয়ালৈ কিয় জিঞ্জাৰ হোটেল ভাঙি দিয়া হোৱা নাই? এতিয়ালৈ কিয় হিম্মত সিংগাৰ ঘৰ ভাঙি দিয়া হোৱা নাই? এয়াই নেকি যে অকল খিলঞ্জীয়াৰ ওপৰত, অসমীয়া মানুহৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে বুলডোজাৰ চলি থাকিব আৰু তেওঁৰ নিজৰ ব্যৱসায়িক যিবিলাক পাৰ্টনাৰ থাকে, বন্ধু থাকে, বা তেওঁলোকৰ যিবিলাক তেওঁৰ নিজৰ মানে যিখিনি সাংগু পাংগু যিবিলাক নেতাই যিবিলাক বেদখল কৰি থাকিব সেইবিলাকৰ কাৰণে তেওঁ ৰঙা দলিচা পাৰি দিব নেকি? সেই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট কৰিব লাগে। মই বাৰে বাৰে কৈছোঁ যে যদি বেদখল আছে উচ্ছেদ কৰক,
যদি ৰিপৰ্টৰ মতে যদি বেদখল নাই তেতিয়াহ'লে সেই কণমানি ছোৱালীগৰাকীৰ গুপ্তাংগত গুলি কৰাৰ দৰে পাপ কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় কৰি আছে সেই কথা আচলতে আমি জানিব বিচাৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা। আৰু ভৱিষ্যতে যাতে এনেকুৱা কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ নামতে যাতে এনেকুৱা মানুহৰ ওপৰত এই কণমানিৰ ওপৰত যেনেকৈ মানে তেওঁলোকে গুপ্তাংগত গুলি কৰিলে এনেকুৱা যাতে মানে ঘৃণনীয় কথা যাতে আমি ভৱিষ্যতে শুনিব নালাগে, তেনেকুৱা কথাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে ভৱিষ্যত পদক্ষেপ ল'ব বুলি মই আশা কৰোঁ। মই এটা কথাই কৈছোঁ, যদি ৰাজচক্ৰ বিষয়াগৰাকী যেতিয়া উত্তৰটো দিছিল যে সোণাপুৰত কোনো ধৰণৰ বেদখল নাই, তেতিয়াহ'লে হয় তেখেতক নিলম্বন কৰিব লাগিছিল যদি তেখেতে মিছা তথ্য দিছে, আৰু যদি তেখেতে শুদ্ধ তথ্য দিছে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আঁঠু কাঢ়ি ক্ষমা খোজা উচিত। কিয়নো তেখেতে যদি বেদখল নাই তেতিয়াহ'লে তেওঁ উচ্ছেদ কৰিব নোৱাৰে, আৰু যদি বেদখল আছে তেতিয়াহ'লে উচ্ছেদ তেওঁ কৰক, মোৰ ক'বলগীয়া একো নাই। তেতিয়াহ'লে ৰাজচক্ৰ বিষয়াগৰাকী কিয় এতিয়ালৈকে নিলম্বন কৰা নাই সেইটো কথাই আচলতে প্ৰশ্নবোধক হৈ ৰ'ব। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পত্নীৰ নামত বোধহয় সেই মাটিখিনি দখল কৰিব বিচাৰি আছে, সেয়া হৈছে তেখেতৰ প্ৰধান লক্ষ্য হ'ব পাৰে। এইপিনে এই বিষয়বস্তুটোক লৈ অসম জাতীয় পৰিষদতো চলিছে চৰ্চা। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও এই সন্দৰ্ভত মতামত আগবঢ়ালে। ট্ৰাইবেল বেল্ট ব্লকেই হওক বা সংৰক্ষিত বনাঞ্চল, চৰকাৰী মাটি, PGR, VGR, সত্ৰ, মন্দিৰ, মছজিদ, এইসমূহত যিবোৰ বেদখল চলিছে উচ্ছেদ হ'বই লাগিব। তাৰ কাৰণে সুকীয়া এটা চৰকাৰী নীতি আছে। চৰকাৰে আইনীভাৱে উচ্চ ন্যায়ালয়ৰ পৰামৰ্শ তেওঁলোকে যিটো নিৰ্দেশনা দিছে সেইমতেহে উচ্ছেদ কাৰ্য চলিব লাগিব বিধিমতে। কাৰণ বিধি বহিৰ্ভূতভাৱে আগতে কিছু কাম কৰাৰ কাৰণে এতিয়া কাজিৰঙাৰ নিচিনা অঞ্চলত যিসকলক উচ্ছেদ কৰিলে তেওঁলোকে ক্ষতিপূৰণ দিব লগা হৈছে। আন যিবোৰ অঞ্চলত উচ্ছেদ কৰিছিলে তেওঁলোকক পুনৰ মাটি দিছে। তাৰমানে প্ৰথম কথা হ'ল যে উচ্ছেদ কৰি বিষয়ে তদন্ত কৰি নীতিমতে বিধিমতে কাম হ'ব লাগিব। তাত কোনে বেদখল কৰিছে, মাটি টুকুৰা ট্ৰাইবেল বেল্ট ব্লক হয়নে নহয়, তেওঁলোক বিদেশী নে স্বদেশী, তেওঁলোক ক'ৰ পৰা আহিছে, সকলো কথাৰ পুংখানুপুংখ তদন্ত কৰি আইনমতে বিধিমতে কাম কৰিব লাগিব। আইন বিধি নমনাকৈ ৰাজনৈতিক উদ্দেশ্য লৈ কাম কাজ কৰিলে মানুহৰ প্ৰতি, খিলঞ্জীয়া মানুহেই হওক বা বৈধ ভাৰতীয় নাগৰিকৰ প্ৰতিও অন্যায় কৰা হয়। পিছে এতিয়া সকলো অপেক্ষাৰে ৰৈছে আপোনাৰ উত্তৰলৈ। সকলোৱে আশাবাদী আপুনি কি উত্তৰ দিব সেয়া জানিবৰ বাবে। ব্যুৰ' ৰিপৰ্ট, ৰিপাব্লিক NE।